তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। মই আপোনালোকৰ মাজত এটা ভিডিঅ' এটা শ্বেয়াৰ কৰিব লৈছোঁ আৰু আজি বিশেষ ব্লগ টাইপৰ নহয় আৰু এজন মানুহৰ এটা কাহিনী আৰু এটা ষ্টৰি এটা। তো তেওঁৰ ষ্টৰিটো আপোনালোকক মই দেখাম। তো ষ্টৰিটো চাই পেলাই আপোনালোকে কি বুজি পায়, মানুহৰ জীৱনত কেনেকৈ কি পইচা ঘটাব পাৰি বা কেনেকৈ কি কৰিলে পিছলৈকে ভাল হয় আৰু পইচা গোটাব পাৰি। তো সেই বস্তুটো ভিতৰত উল্লেখ কৰা হৈছে আৰু তো ভিডিঅ'টো আপোনালোকে চালে গম পাব। তেখেতক আমাৰ বহুত মানুহ আমাৰ ওচৰ পাজৰে সকলোৱে চিনি পায়, শুৱালকুছিৰ পৰা বামুণীলৈকে পূৰা চিনি পায় আৰু তো তেওঁ ষ্টৰিটো সুধি থাকোঁতে হঠাৎ ষ্টৰিটো কৈ দিলে আৰু তো ষ্টৰিটো শুনি পেলাই ভালো লাগছে। মই ভাবোঁ মই যিহেতুকে ভাল পাইছোঁ কথাখিনি যিহেতুকে সাৰ্থক হয়, তো আপোনালোকৰ মাজত শ্বেয়াৰ কৰাটো মই ভাবোঁ জৰুৰী। আপোনালোকে ভিডিঅ'টো চাওক, চাই পেলাই গম পাব কেনেকুৱা কি। 4খান পেটেল মাৰা আছিল, সেই 4খানো দিছিলোঁ। সেই পেটেল মাৰা ৰিক্সা মাৰি পেলাই চিয়াৰত বাগিছিলোঁ, পাৰো বান্ধি আনি ৰচা চচা লৈ গৈছোঁ। যাই সি কি বোলে জানা, তোৰ বয়সত চলি তোৰ দৰে বগা জাগা, তোৰ অকণমান গাঁও শুনছা, এনেকুৱা চলটো চিনি পাবি কিঠাম্বা থাকলি। চেণ্টাৰ বেংকৰ কাষে দি বুঢ়াটো হ'লে ভাল। সি মোক ঢকাৰা বুলি ক'লা, মই আছোঁ চলি 4খান চিয়াৰ কিনবা নোৱাৰোঁ বুলি কৈছা। তোৰ আছে কিখান চাওঁ ভিতাৰে লওঁতে ইয়াতে থাকিম, দহটাৰ মুখতে থাকিম, ইয়াৰ পৰা কাটিৰ পায় দুৱাৰগোটাটো পাৰ নহাকৈ গ'লি এনেকৈ গ'ল। 1খান 2খান 3খান 4খান 5খান 6খান 7খান 8খান 2খান 10খান 25খান ওলাই আছে আন্না আছে গোটাই আছে লগে লগে লাল লৈ গৈছোঁ। লাল হ'লে তই 1000 টকা জেট মাৰ, মই গোটেইখন চিয়াৰ নগাটোত কিনিলোঁ, ভাড়াও নাযাওঁ, এই থিয়া দিব। তই ফাটা চলা বুলি কৈছে নহয়, তোৰ নতুন চলাটোত কিমান টকা আছে আৰু মোৰ চলাটোত কিমান টকা আছে, ফাটা চলাটোত এই 12টা চলিক মাত তাচ খেলি আছে। আজি লেখা পঢ়া হ'ব। ৰ'ব আপোনালোকক মই তেখেতৰ পৰিচয়টো দিয়া নাই। তেখেত যে কি হয়, আমি যিবিলাক পানী বটল খাওঁ, সেই পানী বটলবিলাক পেলাই দিয়াৰ পিছত সি এনেকৈ বটল লৈ যায় কিনে ঘৰত একাঠা কৰিছিল আৰু ষ্টক কৰিছিল আৰু সেই ষ্টক কৰি কিনে সি এনেকৈ গাড়ী দি এনেকৈ বস্তুবিলাক বিকে আৰু ধৰ মদৰ বটলে হওক বা পানী বটলে হওক বা যিকোনো বস্তু আৰু এনেকুৱা বস্তু সি ই ৰিক্সাত ভৰ্তি কৰি এনেকৈ কষ্ট কৰিছিল আৰু এইটো বস্তু আমি শলাগ ল'ব লাগে বা আমাৰ হিচাপতে তেখেতক গৌৰৱ কৰিব লাগে কথা হয়। তো আমাৰ হিন্দু মানুহখিনি ধৰ আমাৰ গাঁৱৰ ওচৰৰ পাজৰ মানুহে এনেকৈ দেখাই নাই তেখেতৰ দৰে ইনকাম যেনে এনেকুৱা ধৰ ইনকাম যে কৰিব পাৰি এইটো বস্তু দেখাইছে আৰু তাৰ লাজমান কাটি কিনে কামবিলাক সি কৰে আৰু তেখেতৰ দ্বাৰা এটা বস্তু আমি প্ৰমাণ কৰিব পাৰোঁ যে কামৰ কোনো ধৰণৰ সৰু ডাঙৰ নাই আৰু কামৰ যি কামেই নহওক চবতো পইচা আছে। তো বিচাৰিলে বোলে ভগৱানক পায় বা নিবিচাৰিলে বোলে একোৱে নাপায়, তেনেকুৱা কথা আৰু কামৰ যে সৰু ডাঙৰ নাই সেইটো বস্তু প্ৰমাণ কৰিব পাৰি আৰু তেখেতৰ পইচাটো এনেকুৱাই আছিলে। বাকী ভিডিঅ'টো আৰু কণ্টিনিউ কৰক। এই 12টা চলিত মহেশদাকৰ কাটিখনত তাচ খেলি আছে, 250 টকা দিম। তাচ খেলবা নালাগে, 250 দিম। এটা লেখা পঢ়া কৰি দি যায় এৰ লগত মোক এই ঢকাৰা বুলিছি, ইয়াৰ বোলে মই 4খান চিয়াৰে কিনবা নোৱাৰোঁ, 25খান চিয়াৰ লৈ সি বাহাদুৰি মাৰি মোক ঢকাৰা বোলে। সি বাইপাকৰ বয়সৰ হয় না নহয়? মই বোলে হয়। কিয় ঢকাৰা বুলিছা? কিয় ঢকাৰা বুলিছা? আহিলা সি টকা নাই বুলি পুছা চিৰি তাক কয় পাৰবি দাংবা, নতুন চলাটো কিমান আছে লেখা পঢ়া কৰি দিলি তাৰ মৰি যাবি। মই আছোঁ 1000 নহয় 5000 টকাৰ এটা আনমাত কৰ, এটা লেখা পঢ়া কৰি দি মোক। মই যদি টকা দিব নোৱাৰোঁ ৰিক্সাখনত হৈ যাম শুনছা। সিৰ পকেটত যিমান আছে মোৰ থাকি বেছি থাকিব লাগিব। আৰু যদি আজি লাংটা কৰি পইচা নিবি, মোৰ তাতে কম হয়, যদি তোৰ তাত যদি বেছি হয় মই একদম মুখা পিন্ধি গুচি যাম, এই লংটা এটি দলি মাৰি দিম। তাৰ পৰাই চলিকেইটা উঠি আহিলা, আহি পেলাই সি অলপ বোকলা কি বোলে কৈছে কাগা যান জেট মাছি কৰিব আৰু যদি শক্তি আছে কাগজ পেন লৈ তই ঢকাৰা গিয়া বুলিছা। কিমান টকা আছে তোৰ তাতে কিমান আছে গম পাইছা? লাখত গেলি থাকে। চিৰে তাৰ লগত যে তোমাৰ পাইছা আমি নাজানো। এই শুৱালকুছিখনত ভঙে না নাপালি তাতে পাওঁ, তাতে পাওঁ। কোনো বুবুইও নেদে, নাম ধৰি কৈছি বুবুই নেদে, সত্য শৰ্মাই ভঙে নেদে বা লাগে সিহঁতকহে লাগে। এই তাতে পাওঁ চিৰে তাত ভঙি না। এই ৰবা চিৰে এটা হাত দাঙি দিওঁ আমি। এই বান্ধুল সিহঁতে কধাৰে হাতী উলিয়াই দে, তথাপি তাক কোনো ডকাইত নকৰে। সি কষ্ট কৰি পেটেল মাৰি ফেলি 8,000 টকা লগত লৈ ফুৰিছে আৰু মাটি কৈ যায়। তই হ'লে মূল দি দেই ঘাটবি। সি 5000ত গেলি গৈছি। তোৰ যি এই পুৱাই যি ইমান টকা নাই, সি পুৰা যাদুৰ দৰে সি জানি লৈছি, গম পাই গৈছি। পুৱাই যি তই ইমান টকা যি লৈ অহা নাই, সি লাখত গেলি আনে। সেইকাৰণে 5000 গেলি লেখা পঢ়া কৰিব দিছিল।
সি কৈছে নৰা যদি নৰো বুলি ক মই নৰো দে হাত লাগি দিওঁ সেইকাৰণে কলম কাগজ থৈ পেলাই সিহঁতক 2,000 টকা চিগাৰেট খাব দিছোঁ তামোল চিগাৰেট খাব আহা থাকিবি তাচ খেলবা এৰি আহিলা দিবাই নল্লা হাৰ মানলা নহয় সি হাৰ মানি পেলাই সি হেৰি কৰলা 160 টকা কৰলা মই কৈছোঁ 150কে মই গোটাই কিনিম তই 100 গেলি মই দাম আছে মই 100 গেলি আছোঁ আজি মই গেলামাল মালান পাৰা যাওঁ 1,000 টকা দি মই চিয়াৰৰে দোকান দিম 10 টকাকে লছ কৰি হ'লে 150কে হ'লেও বিকিম তাৰ পৰা 60 কিনি তথাপি 100 খান দিব লাগিব দোকানৰ পৰা উলিয়াই দিব লাগিব 100কে ধাৰি আনবা গেলি নহ'ব 100 খান চিয়াৰ উলিয়াই দি 100 খান চিয়াৰৰ পইচা মই দিম আৰু যদি দিবা নোৱাৰো এখন ৰিক্সাখন তই ৰাখি থবি লেখা পঢ়া কৰি দিম তোৰ নিজা কৰি দিম যাই ইমানক গেলি আছোঁ তাৰপৰা সি হাৰ মানি গ'ল বা যাই পেলাই বোলো তোৰ তাৰপৰা চিয়াৰ নেনাৱা কি আছে না তোৰ 25 খান চিয়াৰে আছে মোৰ যি এই বান্দুলটো আছে মোৰ গনাই আছে দে মাটি গুড়া টকা হৰেম বামুনৰ তাৰ পৰা আনছোঁ পাহাৰ কাটি দে গণ ডিপিৰ বিলা 12টামান বজাত তাৰপৰা গুণি চালৰ হয়ো 52,000 টকা কৈছে 52,000 টকা চিয়াৰ আছে তই মৰি গেলি তোৰ পকেটত কিমান আছে চিয়াৰো কৈছে মোৰ তাত নহয় আছে মৰি গেলি নহয় আছে আপুনি কি এইবিলাক কৰি 4খন বেটাৰী গাড়ী এই কামটো কৰি আপোনাৰ বেয়া নালাগে নেকি ভাল লাগে না পইচা পাইছোঁ যে হেৰি 3,65,000 আৰু এনে ভাল গৌৰৱো কৰে 3,65,000 টেষ্টটো চলাচল হৈ থাকে এনেকৈ ঘূৰি থাকোঁতে এই টকে গেলি গৈছোঁ মোৰ এটা আপদান হৈছিল ফিল্ডখন গতাই গৈছোঁ ৰাসৰ একেবাৰে ফলকুচি ফিল্ড শনি মন্দিৰ পাই হাতীঘাটৰ পৰা একেবাৰে এই গাতপাৰা মাৰি পূজাক গেলি মানে ফলকুচি শুৱালকুচি বালা ইয়াৰ পাই সি পুৰা গহবাৰ মানুহ ইমান জেগা ঘূৰি আছোঁ আপদান কৰি আপোনাৰ নামটো কি মোৰ নাম ভূপান কি ভূপান চন্দ্ৰ দাস ভূপান দাস এইটো কাম কৰা কিমান দিন হৈছে 2 বছৰমান হ'ল তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব কাৰণ এনেকুৱা মানুহ আপোনালোকে গমে পায় এনেকুৱা মানুহ খুব আমাৰ সমাজত খুব কমেই পোৱা যায় তো এনেকুৱা মানুহ থাকিলে মোৰ হিচাপত ভাল কাৰণ যিবিলাক আমি ধৰ বটলবিলাক পেলাইছিলোঁ প্লাষ্টিকবিলাক তো প্লাষ্টিকবিলাক তেওঁ আনিছে মানে কি মানে বস্তুকেইটা আমাৰ চাফা হৈ আছে তো তেওঁ কিবা পইচা উপাৰ্জন কৰিছে নকৰিছে তো আমাৰ মেটাৰ নকৰে কিন্তু তেওঁ বস্তুখিনি চাফা কৰিছে ন তো আমাৰ ঠাইবিলাক চাফা হৈ আছে তো সেইটো বস্তুত আমি তাক ইগন'ৰ কৰিব নালাগে বা তাক আমি ঠাট্টা কৰি লাভ নাই হয়নে নহয় গাইজ তো তেওঁ যিখিনি কাম কৰিছে সেইখিনি কাম মোৰ হিচাপত ভাল কামেই কৰিছে আৰু তেওঁক আমি চেলুট দিব লাগিছে মানে কাৰণ তেনেকুৱা আমাৰ গাঁৱত বা আমাৰ সমাজত বা মানুহ পাবলৈ একদম খুব কমেই আৰু গমেই পাব নালাগে তো তেখেতক দেখিলেও সন্মান কৰিব মিছবিহেভ কৰিব নালাগে বা তেওঁক ঠাট্টা কৰিব নালাগে তেনেকুৱা আৰু ভাল ব্যৱহাৰ দিব তো এনেকুৱা মানুহ থকাটো মোৰ হিচাপত জৰুৰী হয় আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব তেখেতৰ কাৰণে মোৰ ফালৰ পৰা এটা ধুনীয়া চেলুট আৰু আপোনালোকেও চেলুট কৰিব তেনেকুৱা মানুহক যিমান পাৰে সহায় কৰিব লাগে হিচাপমতে তো বাকী এইখিনি আৰু ভিডিঅ'টো কেনেকুৱা পালে কোনো জনাবলৈ একদম নাপাহৰিব আজিলৈকে বাই বাই